মই ভাৰতীয় জনতা পাৰ্টি ডিমলীয়া মণ্ডলৰ সত্যপ্ৰাক্তন সভাপতি। যোৱা 2024 চনৰ ডিচেম্বৰ মাহৰ 21 তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ যি সংগঠন পৰ্ব অৰ্থাৎ নিৰ্বাচনৰ মাজেদি মই সভাপতি পদত অধিষ্ঠিত হৈছিল। কিন্তু যোৱা মাহৰ অক্টোবৰ মাহৰ 30 তাৰিখে কোনো কাৰণ নোহোৱাকৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ নোহোৱাকৈ মোক অপসাৰণ কৰি অন্য এগৰাকীক মণ্ডল সভাপতিৰ দায়িত্ব পদাৰ্পণ কৰিছে। ক'ৰবাত নহয় ক'ৰবাত এই গোটেই বিষয়টোৰ ওপৰত মোৰ ওপৰত অন্যায় হৈছে আৰু গোটেই যাতে ব্যৱস্থাটো মই ন্যায় পাওঁ আৰু ন্যায়ৰ কাৰণে আজি এই সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ। আৰু যোৱা 2 নৱেম্বৰ তাৰিখে ডিমলীয়া অনুসূচিত জাতি পৰীক্ষা সমিতি নামৰ এটা সংগঠন মোক অপহৰণৰ ক্ষেত্ৰত তেওঁলোকে কিছু প্ৰশ্ন উত্থাপন কৰিছিল। যিহেতু মই এগৰাকী SC সম্প্ৰদায়ৰ ব্যক্তি আৰু SC সম্প্ৰদায়ৰ ব্যক্তি এগৰাকী যিহেতু সমষ্টিটো SC ৰিজাৰ্ভ ডিমলীয়া সমষ্টিটো SC ৰিজাৰ্ভ আৰু SC সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি কোনো কাৰণ নোহোৱাকৈ যিহেতু দলে অপসাৰণৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিছে, গতিকে এই সংগঠনটোৱে মোক প্ৰত্যাহ্বান জনাইছিল। যদি মোৰ এই সংবাদমেলখন দিয়াৰ ইচ্ছা নাছিল, কিন্তু তেখেতসকলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি আজি মই সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ। আৰু মই পুনৰ কৈছোঁ এই সংবাদমেলৰ জৰিয়তে যাতে মই ন্যায় পাওঁ তাৰ কাৰণে মই এই আগমনিতে সংবাদমেলখনৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ কলিতা ডাঙৰীয়ালৈ মোৰ অনুৰোধ থাকিল। মোক অপহৰণৰ ক্ষেত্ৰত যদিও মই মোক এতিয়ালৈকে কাৰণবোৰ জনোৱা দৰে হোৱা নাই, কিন্তু যিখিনি কথা মোৰ দৃষ্টিগোচৰ হৈছে বা যিখিনি আমি গম পাইছোঁ, দুজন ব্যক্তি পৰোক্ষভাৱে আৰু প্ৰত্যক্ষভাৱে দুজন ব্যক্তি আৰু পৰোক্ষভাৱে আন কেইবাগৰাকী ব্যক্তি জড়িত আছে। মই পোনপ্ৰথমে যদি এই ষড়যন্ত্ৰ জড়িত এগৰাকী ব্যক্তিৰ নাম লওঁ, তেখেত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাস ওৰফে সুজিত বিশ্বাস ডাঙৰীয়া। তেখেতৰ নেতৃত্বত এই গোটেই ব্যৱস্থাটো কোনো কাৰণ নোহোৱাকৈ মণ্ডল সভাপতিৰ দৰে এটা পদৰ পৰা মোক অপসাৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে সুজিত বিশ্বাসৰ বিষয়ে বহুত কথা মোৰ ক'বলগীয়া আছে আৰু আজি পৰ্যায়ক্ৰমে আজিৰ সংবাদমেল মই পৰৱৰ্তী সময়তো এই সুজিত বিশ্বাসৰ বিষয়কেইটা আনিম। সুজিত বিশ্বাস এগৰাকী এনেকুৱা এজন ব্যক্তি, বৰাক ভেলীৰ পৰা তেখেতে কিছু বছৰ আগতে হাফপেণ্ট আৰু গেঞ্জি পিন্ধি গুৱাহাটীত আহিছিলে। অহাৰ পিছত তেওঁ কি এনেকুৱা আলাউদ্দিনৰ চাকি পাই গ'ল ভাৰতীয় জনতা পাৰ্টীত তেখেতে এগৰাকী কাৰ্যকৰ্তা হৈ কোটি কোটি টকাৰ ঘৰত কি ধৰণে ধনত তেওঁ লুটপাট কৰিছে, এই গোটেই যি তালিকাখিনি আমাৰ হাতত আছে। আৰু তেখেতৰ এই আলাউদ্দিনৰ চাকিৰ মূলত কি কাৰণ আছে কিছু তথ্য প্ৰমাণ আমাৰ হাতত ইতিমধ্যে কৰিছে। এই গোটেইখিনি আপোনালোকক আজিৰ এই সংবাদমেলত আমি অৱগত কৰিম। সুজিত বিশ্বাসৰ সম্পত্তিৰ তালিকা আমি যদি চাবলৈ যাওঁ, ডিমলীয়াৰ কেইবা ঠাইতো তেখেতে মাটি সম্পত্তি ইতিমধ্যে অৰ্জন কৰিছে। গুৱাহাটীৰ নাৰ্ছিং হোম বাছৰ মালিকৰ পৰা আৰম্ভ কৰি বহুত জেগাত তেখেতৰ নামে বেনামে সম্পত্তি তেখেতে অৰ্জন কৰিছে। গতিকে দিলীপ কলিতা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ এটা অনুৰোধ থাকিল, এই সুজিত বিশ্বাস বোলা এগৰাকী কাৰ্যকৰ্তাই কেনেকৈ কোটি কোটি টকাৰ ঘৰৰ সম্পত্তি আহৰণ কৰিলে, এই তেখেতৰ যি ব্যৱসায়িক উৎস এই উৎস আমি জানিব বিচাৰিছোঁ। আৰু যদি সুজিত বিশ্বাস ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ, আজি যোৱা 3টা বছৰত তেখেতে ডিমলীয়া সমষ্টিত নিজকে স্বয়ংভূ বিধায়ক হিচাপে যিখিনি কৰ্মকাণ্ড চলাই আছে, গতিকে আমি ডিমলীয়া যিহেতু মই মণ্ডল সভাপতি আছিলোঁ, মোৰ সন্মুখতে তেখেতে যিবোৰ প্ৰতিষ্ঠান বা বিভিন্ন অনুষ্ঠান বিহু পূজা ইত্যাদি যিধৰণে দান বৰঙণি তেখেতে আগবঢ়াইছিল, এই এখন তালিকা যদি 3টা বছৰ আমি চাওঁ প্ৰায় 3 কোটি টকাৰ ওপৰত। গতিকে এগৰাকী কাৰ্যালয় সম্পাদকৰ দৰে পদত থাকি তেখেতে 3 কোটি টকা ইতিমধ্যে দান বৰঙণি আগবঢ়াইছে। মই জনাত তেখেতৰ কোনো স্থায়ী ব্যৱসায় নাই, তেওঁৰ পৰিয়ালটো কোনো এনেকুৱা আভ্যন্তৰীণ পৰিয়ালৰ মানুহ নহয়। কিছুদিন আগতে বৰাক ভেলীৰ পৰা আহি গুৱাহাটীত ভাড়া ৰুমত থাকি আজি তেখেতে কোটি কোটি টকা কেনেকৈ সংগ্ৰহ কৰিছে, মই সুজিত বিশ্বাসৰ ডাঙৰীয়া শব্দটো আজিৰ সংবাদমেলত মই সম্বোধন কৰিব খোজা নাই। সুজিত বিশ্বাসক মই মুকলি প্ৰত্যাহ্বান জনাইছোঁ, তেওঁৰ আয়ৰ উৎস কি তেওঁ ৰাজহুৱা কৰক, অন্যথা এই গোটেই বিষয়টো আমি পৰৱৰ্তী সময়ত
CM ভিজিলেন্স নহ'লে আমি মুখ্যমন্ত্ৰী যিকোনো এটা সংস্থাত আমি তেওঁৰ বিৰুদ্ধে গোচৰ উঠিবলৈ কিন্তু আমি সাজু আছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।